এই চাউণ্ডটো যিমান দূৰলৈ যাব সকলোৰে উপকাৰ হ'ব বুলি কৈছে। 4 মুঠি জীৱৰে উপকাৰ হ'ব। অ একজনে যদি নাময়ো চৰৈ অহুনে মানে পা হবাৰো হৰৈ। যিসকলে শুনিছে এই শব্দ ব্ৰহ্মবিলাক 4 মুঠি জীৱৰ কল্যাণ হ'ব বুলি কৈছে। গতিকে সেই কল্যাণ হোৱা বিষয়বস্তুটো ইয়াত উপস্থাপন হৈছে যদিও ইয়াৰে ওচৰে পাজৰে কিছুসকলকো আজি এই স্থানলৈ আহিব পৰা নাই। ই আকৌ থাকিব লাগিব পুণ্যত বুলি কৈছে ভাগৱতে। সেইকাৰণে এইটো কথা কৈছে যে সেইসকলেহে শুনিব পাৰিব যিসকলৰ ইতিমধ্যে পাপবিলাক ক্ষয় হ'বলৈ আৰম্ভ কৰিছে। যিসকল মানে পাপে হৃদয়খন যদি কাৰোবাৰ ভৰি আছে তেতিয়াহ'লে তেওঁৰ কৰ্ণত হৰি কথাই বোলে খুচিব বুলি কৈছে, কাণত খুচিব, তেওঁ হৰি কথা শুনিব নোৱাৰে।